নমস্কাৰ জ্ঞানাংকুৰ দ্য লাৰ্ণিং হাবলৈ সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এছএছ ফাৰ্ষ্ট ইয়েৰ ফাৰ্ষ্ট ইউনিট শিক্ষাৰ ধাৰণা আৰু লক্ষ্য। এই ইউনিটটোৰ শিক্ষা এক দ্বিপাক্ষিক প্ৰক্ৰিয়া আৰু লগতে আলোচনা কৰিম শিক্ষা এক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া। এই বিষয় দুটা একেবাৰে সহজ। শিক্ষা এক দ্বিপাক্ষিক প্ৰক্ৰিয়া। ইয়াত ছাৰ জন আডামছে তেখেতৰ বিখ্যাত গ্ৰন্থ ইভালুৱেশ্যন অফ এডুকেশ্যন থিয়ৰীত শিক্ষাক এক দ্বিপাক্ষিক প্ৰক্ৰিয়া হিচাপে অভিহিত কৰিছিলে। তেখেতে কৈছিলে যে শিক্ষাত বিশেষকৈ দুটা পক্ষ জড়িত হৈ থাকে। এটা হৈছে শিক্ষক আৰু আনটো হৈছে শিক্ষাৰ্থী। শিক্ষা বুলি কোৱাৰ লগে লগে এই দুটা পক্ষ থাকিব। প্ৰথমটো হৈছে শিক্ষক আৰু দুই নম্বৰটো হৈছে শিক্ষাৰ্থী। ইয়াত শিক্ষকজনে কি কৰিব? শিক্ষা দান কৰিব আৰু দুই নম্বৰত শিক্ষকে দান কৰা শিক্ষাখিনি ছাত্ৰ ছাত্ৰীসকলে গ্ৰহণ কৰিব। একেবাৰে বিষয়বস্তুটো সহজ। এইটোৱে হৈছে শিক্ষা এক দ্বিপাক্ষিক প্ৰক্ৰিয়াৰ মূল বিষয়বস্তু। ইয়াৰ পাছত আহিব শিক্ষা এক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া। এইটো একেবাৰে তাৰ লেখীয়াই বিষয়বস্তুটো একেবাৰে সহজ। ত্ৰিপাক্ষিক প্ৰক্ৰিয়া। আগৰটোত যেনেকৈ আছিলে দ্বিপাক্ষিক প্ৰক্ৰিয়া অৰ্থাৎ দুটা পক্ষ জড়িত হৈ আছে ইয়াত শিক্ষক আৰু শিক্ষাৰ্থী। ঠিক তেনেকৈ ত্ৰিপাক্ষিক বুলি কোৱাৰ লগে লগে তাত বিশেষকৈ তিনিটা পক্ষ জড়িত হৈ আছে। আৰু ইয়াত শিক্ষাবিদ জন ডিভিয়ে শিক্ষাক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া হিচাপে অভিহিত কৰিছিলে। জন ডিভিয়ে কৈছিলে যে শিক্ষা বুলি কোৱাৰ লগে লগে তাত বিশেষভাৱে তিনিটা পক্ষ জড়িত হৈ থাকে আৰু সেই পক্ষ তিনিটা হৈছে শিক্ষক, দুই নম্বৰতে শিক্ষাৰ্থী আৰু তিনি নম্বৰত হৈছে সামাজিক পৰিৱেশ। ইয়াত এক নম্বৰ যিটো পক্ষ, ইয়াত শিক্ষকজনে শিক্ষা দান কৰিব আৰু ছাত্ৰ ছাত্ৰীয়ে অৰ্থাৎ শিক্ষাৰ্থীয়ে শিক্ষকে দান কৰা শিক্ষাখিনি গ্ৰহণ কৰিব। আৰু তৃতীয়তে হৈছে সামাজিক পৰিৱেশ। আমি চবেই গম পাওঁ যে ইয়াত শিক্ষকে শিক্ষা দান কৰিবৰ কাৰণে আৰু শিক্ষাৰ্থীয়ে শিক্ষকে দান কৰা শিক্ষাখিনি গ্ৰহণ কৰিবৰ বাবে এটা নিৰ্দিষ্ট সামাজিক পৰিৱেশৰ প্ৰয়োজন, অৰ্থাৎ এটা উপযুক্ত পৰিৱেশৰ প্ৰয়োজন। এটা যদি উপযুক্ত পৰিৱেশ নাথাকে তেনেহ'লে ইয়াত শিক্ষকে শিক্ষা দান কৰিব নোৱাৰিব আৰু ছাত্ৰ ছাত্ৰীয়ে সেই শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব। যে এটা নিৰ্দিষ্ট সামাজিক পৰিৱেশ লাগিব। যে আমি গম পাই গ'লো ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলি কোৱাৰ লগে লগে তাত তিনিটা পক্ষ আছে, শিক্ষক, শিক্ষাৰ্থী, সামাজিক পৰিৱেশ। ইয়াত শিক্ষকে শিক্ষা দান কৰিব, শিক্ষাৰ্থীয়ে গ্ৰহণ কৰিব আৰু এই দুইটা পক্ষ সুচাৰুৰূপে সম্পাদিত হ'বৰ কাৰণে এটা সামাজিক পৰিৱেশৰ প্ৰয়োজন। অৰ্থাৎ শিক্ষকে শিক্ষা দান কৰিবৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰীয়ে সেই শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে এটা সামাজিক পৰিৱেশৰ প্ৰয়োজন। অৰ্থাৎ এটা নিৰ্দিষ্ট পৰিৱেশ, যে এটা চাইলেণ্ট পৰিৱেশ লাগে। কাৰণ আমি চবেই গম পাওঁ যে শিক্ষকে যিখিনি শিক্ষা দান কৰিব আৰু ছাত্ৰ ছাত্ৰীয়ে সেই শিক্ষা গ্ৰহণ কৰিব, এটা নিৰ্দিষ্ট সামাজিক পৰিৱেশৰ প্ৰয়োজন হয়। যে এতিয়া বিদ্যালয়বিলাক আছে, বিদ্যালয়বিলাক তেনেকুৱা এটা সামাজিক পৰিৱেশত সেইবিলাক স্থাপন কৰা হৈছে যাৰ জৰিয়তে শিক্ষকে সহজে শিক্ষা দান কৰিব পাৰিছে আৰু ছাত্ৰ ছাত্ৰীয়ে সেই শিক্ষা কি কৰিব পাৰিছে? গ্ৰহণ কৰিব পাৰিছে। যদি এখন বিদ্যালয়ৰ ওচৰত চিনেমা ঘৰ, বজাৰ ঘৰ বা বেংক এনেকুৱা ধৰণৰ প্ৰতিষ্ঠানবিলাক যদি থকাহেঁতেন, শিক্ষকে শিক্ষা দান কৰাত আৰু শিক্ষাৰ্থীয়ে সেই শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'লহেঁতেন। গতিকে ইয়াত শিক্ষকে শিক্ষা দান কৰিবৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰীয়ে সেই শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে এটা সামাজিক পৰিৱেশৰ প্ৰয়োজন। এটা সামাজিক পৰিৱেশ নাথাকিলে শিক্ষকে শিক্ষা দান কৰা আৰু ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে আজি আমি দুটা পইণ্ট ভালদৰে শিকিলোঁ। প্ৰথমটো শিকিছিলোঁ যে শিক্ষা এক দ্বিপাক্ষিক প্ৰক্ৰিয়া। তাত কেইটা পক্ষ জড়িত হৈ থাকে? দুটা পক্ষ। কি? শিক্ষক আৰু শিক্ষাৰ্থী। তাৰ পাছত দুই নম্বৰ টপিকটো শিকিলোঁ শিক্ষা এক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া। তাত তিনিটা পক্ষ জড়িত হৈ থাকে আৰু পক্ষ তিনিটা কি? শিক্ষক, শিক্ষাৰ্থী আৰু সামাজিক পৰিৱেশ। ধন্যবাদ। আমি গম পাই গ'লো ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলি কোৱাৰ লগে লগে তাত তিনিটা পক্ষ আছে, শিক্ষক, শিক্ষাৰ্থী, সামাজিক পৰিৱেশ। ইয়াত শিক্ষকে শিক্ষা দান কৰিব, শিক্ষাৰ্থীয়ে গ্ৰহণ কৰিব আৰু এই দুইটা
পক্ষ সুচাৰুৰূপে সম্পাদিত হ'বৰ কাৰণে এটা সামাজিক পৰিৱেশৰ প্ৰয়োজন অৰ্থাৎ শিক্ষকে শিক্ষা দান কৰিবৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰীয়ে সেই শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে এটা সামাজিক পৰিৱেশৰ প্ৰয়োজন অৰ্থাৎ এটা নিৰ্দিষ্ট পৰিৱেশ যে এটা সাইলেন্ট পৰিৱেশ লাগে কাৰণ আমি সবেই গম পাওঁ যে শিক্ষকে যিখিনি শিক্ষা দান কৰিব আৰু ছাত্ৰ ছাত্ৰীয়ে সেই শিক্ষা গ্ৰহণ কৰিব এটা নিৰ্দিষ্ট সামাজিক পৰিৱেশৰ প্ৰয়োজন হয় যে এতিয়া বিদ্যালয়বিলাক আছে বিদ্যালয়বিলাক তেনেকুৱা এটা সামাজিক পৰিৱেশত হেবিলাক স্থাপন কৰা হৈছে যাৰ জৰিয়তে শিক্ষকে সহজে শিক্ষা দান কৰিব পাৰিছে আৰু ছাত্ৰ ছাত্ৰীয়ে সেই শিক্ষা কি কৰিব পাৰিছে গ্ৰহণ কৰিব পাৰিছে যদি এখন বিদ্যালয়ৰ ওচৰত সিনেমা ঘৰ বজাৰ ঘৰ বা বেংক এনেকুৱা ধৰণৰ প্ৰতিষ্ঠানবিলাক যদি থকাহেঁতেন শিক্ষকে শিক্ষা দান কৰাত আৰু শিক্ষাৰ্থীয়ে সেই শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'লহেঁতেন গতিকে ইয়াত শিক্ষকে শিক্ষা দান কৰিবৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰীয়ে সেই শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে এটা সামাজিক পৰিৱেশৰ প্ৰয়োজন এটা সামাজিক পৰিৱেশ নাথাকিলে শিক্ষকে শিক্ষা দান কৰা আৰু ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে আজি আমি দুটা পইণ্ট ভালদৰে শিকিলো প্ৰথমটো শিকিছিলো যে শিক্ষা এক দ্বিপাক্ষিক প্ৰক্ৰিয়া তাত কেইটা পক্ষ জড়িত হৈ থাকে দুটা পক্ষ কি শিক্ষক আৰু শিক্ষাৰ্থী তাৰ পাছত 2 নম্বৰ টপিকটো শিকিলো শিক্ষা এক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া তাত তিনিটা পক্ষ জড়িত হৈ থাকে আৰু পক্ষ তিনিটা কি শিক্ষক শিক্ষাৰ্থী আৰু সামাজিক পৰিৱেশ ধন্যবাদ